এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আৰম্ভ হ'ল নিযুত মইনা আঁচনি। লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নিযুত মইনা আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা ৰাজ্যজুৰি বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। 11 বজাত লোকসভা ভৱনত এই আঁচনিৰ শুভ উদ্বোধন কৰে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে। ছাত্ৰীসকলক শীঘ্ৰে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। আৰু অহা 10 অক্টোবৰত ছাত্ৰীসকলে লাভ কৰিব এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আৰু এইচএছত নামভৰ্তি কৰা ছাত্ৰীসকলে লাভ কৰিব 1000 কোটি টকা। লগতে এটা শিক্ষাবৰ্ষত 10 মাহৰ বাবে শিক্ষাৰ্থীসকলে লাভ কৰি থাকিব এই ধনৰাশি। লগতে স্নাতকত নামভৰ্তি কৰাসকলে মাহে লাভ কৰিব 1250 টকাকৈ। আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে মাহে লাভ কৰিব 2500 টকাকৈ। আৰু মুঠ 10 লাখ ছাত্ৰীক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত। আৰু বিয়া হৈ যোৱা ছাত্ৰীয়ে লাভ নকৰে নিযুত মইনা আঁচনিৰ সুবিধা। আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি সিংহা জৰ্জৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ হাতত বাংলাদেশৰ বাঘজৰী। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত ল'ব মহম্মদ ইউনুছে। নিশা 8 বজাত শপত ল'ব নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদজনে। মহম্মদ ইউনুছৰ সৈতে শপত গ্ৰহণ কৰিব 15জন সদস্যই। বিয়লি ডুবাইৰ পৰা আহি স্বদেশত উপস্থিত হ'বহি, অৰ্থাৎ উপস্থিত হৈছে মহম্মদ ইউনুছ। এয়া বাংলাদেশৰ দ্বিতীয় বিজয় দিৱস বুলি মন্তব্য দেশখনৰ সেনা মুৰব্বী প্ৰধানৰ। আৰু সিংহা এৰি সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান মহম্মদ ইউনুছৰ। মহম্মদ ইউনুছলৈ সমৰ্থন সকলো ৰাজনৈতিক দল তথা ছাত্ৰ সংগঠনৰ। শীঘ্ৰে বাংলাদেশলৈ শান্তি ঘূৰি আহিব বুলি আশ্বাস সেনা প্ৰধানৰ। আৰু আজি সিংহা জৰ্জৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ হাতত বাংলাদেশৰ বাঘজৰী। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। পুনৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত চৰকাৰৰ মাথোমাৰ। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। অনিয়মীয়া বিদ্যুৎ যোগান, স্মাৰ্ট মিটাৰৰ জ্বলা কলাৰ মাজতে মাচুল বৃদ্ধিৰ বিদ্যুতৰ। এইবাৰ গ্ৰাহকক ইলেক্ট্ৰিক শ্বক দিবলৈ সাজু ৰাজ্য চৰকাৰৰ শক্তি বিভাগ। প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি পালে 1.29 টকাকৈ। আৰু পূৰ্বে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল আছিল 5.90 টকা। আৰু বৈদ্যুতিক যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিট বিদ্যুৎ মাচুল হৈছে 3.65 টকাকৈ। আৰু HT ইলেক্ট্ৰিক ভেহিকুল চাৰ্জিং ষ্টেচনতো প্ৰতি ইউনিটত 1.20 টকাকৈ বৃদ্ধি হৈছে। আৰু LT ইলেক্ট্ৰনিক ভেহিকল ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। আৰু স্মাৰ্ট পদ্ধতিৰে গ্ৰাহকক লুণ্ঠন কৰিবলৈ সাজু হৈছে বা ৰাজ্যৰ শক্তি বিভাগ। আৰু ইন্ধনৰ দাম বৃদ্ধিৰ অচিলালৈ এই নিৰিখ বৃদ্ধি বিদ্যুতৰ। আৰু অস্থায়ী কৰ কৌশলেৰে বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰি স্থায়ী কৰৰ ৰূপ শক্তি বিভাগৰ। আৰু 3 মাহৰ বাবে PFPPৰ নামত অস্থায়ী কৰ আৰোপ কৰিছিল 1.29 টকাকৈ। মেডিকেল কলেজত শিশুৰ জন্ম হ'লে লাভ কৰিব বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত এক বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা। আৰু পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ। আৰু পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই বিশেষ সুবিধা। জন্ম হ'লে শিশুৱে লগে লগে লাভ কৰি লৈ ল'ব পাৰিব আধাৰ কাৰ্ড। আৰু প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ হ'ব। আৰু মেডিকেল কলেজত শিশুৰ জন্ম হ'লেই লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লেই মেডিকেল কলেজতে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা।